गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৮৬ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৩৭ৰ পৰা ৪১, ষ্ট্ৰোক ১১৭ৰ পৰা ১৩২। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি শ্ৰী গুৰু একেলগে দুটি চেতনাৰ ধাৰক এই সম্বন্ধে শুনো আহক। নিম্ন চেতনা যে প্ৰাণী, আবদ্ধ চেতনা নৰৰ, দেৱতাৰ দিব্য চেতনা, শ্ৰীগুৰুৰ ব্ৰহ্ম চেতনা। বাস্তৱিকতে মানুহতকৈ নিম্ন স্তৰৰ প্ৰাণীবোৰৰ চেতনা নিম্ন স্তৰৰ হয় আৰু মানুহৰ চেতনা আবদ্ধ হয়। দেৱতাসকলৰ চেতনা দিব্য চেতনা হয় আৰু শ্ৰীগুৰুৰ চেতনা ব্ৰহ্ম চেতনা হয়। দুটি চেতনা শ্ৰীগুৰুৰ, এটি দিব্য আনটি নৰ। দুই চেতনাৰ ভিতৰে থাকে যে সহজ স্থিতিৰে। শ্ৰীগুৰু দুয়োটা চেতনাৰ ধাৰক। এটা চেতনা দৈবিক চেতনা, আনটো নৰ চেতনা। এই দুয়োটা চেতনাৰ ভিতৰত শ্ৰীগুৰু সহজ স্থিতিত থাকে। নৰসদৃশ হাৱ ভাৱ, অন্তৰত যে দিব্য ভাৱ, কোনো ক্ষণে কৰ্মলৌকিক, হঠাৎ দিব্য অলৌকিক। শ্ৰীগুৰুৰ চাল চলন বাহ্যিক ৰূপত মনুষ্য সদৃশ হয় যদিও তেখেতৰ অন্তঃৰণত দিব্য ভাৱ বিৰাজ কৰে। কোনো ক্ষণত তেখেতৰ কৰ্ম লৌকিক হয় আৰু কোনো ক্ষণত তেখেতৰ কৰ্ম দিব্য অলৌকিক হয়। মাজে মাজে ভক্তৰ সতে একেলগেই যাত্ৰা কৰে, হৰিৰ নাম জপি জপি তীৰ্থ ভ্ৰমণ থাকে কৰি। মাজে সময়ে শ্ৰীগুৰুৱে ভক্তৰ সৈতে লগ হৈ সহযাত্ৰী হিচাপে যাত্ৰা কৰে তথা হৰিনাম জপি জপি তীৰ্থ ভ্ৰমণ কৰি ফুৰে। কেতিয়াবা সন্ন্যাসী ৰূপে হাতত কমণ্ডলু ধৰে, লয় মোনা কম্বল লাঠি, হৈ পৰে তেওঁ মধু কৰি। কেতিয়াবা আকৌ সন্ন্যাসী ৰূপ ধাৰণ কৰি হাতত কমণ্ডলু, মোনা, কম্বল, লাঠি লৈ ভিক্ষা অৰ্থাৎ মধু কৰি মাগে শ্ৰীগুৰুৱে। ক্ষুধাৰ্তক অন্ন প্ৰদান, ভক্তক কৰে বস্ত্ৰ দান, পুণ্য কৰ্মত হাত দিয়ে সেই ভকতে পুণ্য আৰ্জে। ক্ষুধাৰ্থ লোকক শ্ৰীগুৰুৱে অন্নদান কৰে, ভক্তক শ্ৰীগুৰুৱে বস্ত্ৰদান কৰে, পুণ্য কৰ্মত শ্ৰীগুৰুৱে ভক্তক সহায় কৰে আৰু এইদৰে ভক্তই পুণ্য অৰ্জন কৰে। ভক্তৰ সতে পিতৃৰূপ, জ্ঞানীৰ সতে জ্ঞানালাভ, সবৰে বাবে উপদেশ, শিশুবোৰলৈ স্নেহাশেষ। ভক্তৰ সৈতে শ্ৰীগুৰুৱে পিতৃ সদৃশ ব্যৱহাৰ কৰে, জ্ঞানী ব্যক্তিৰ সৈতে জ্ঞান চৰ্চা কৰে। শ্ৰীগুৰুৰ উপদেশবোৰ সকলোৰে বাবে প্ৰযোজ্য হয় তথা শিশুসকলৰ বাবে সৰ্বদাই তেখেতৰ স্নেহপূৰ্ণ আশীৰ্বাদ নিগৰিয়েই থাকে। ৰোগী দুখী বা বিকলাংগ সবে গুৰুৰ অন্তৰংগ, পশু পক্ষীৰ সতেও যে অন্ন গ্ৰহণ আনন্দেৰে। ৰোগী দুখী বা বিকলাংগ সকলো শ্ৰীগুৰুৰ অন্তৰংগ হয়। পশু পক্ষীৰ সৈতে শ্ৰীগুৰুৱে আনন্দ মনেৰে অন্ন গ্ৰহণ কৰে। গৈ শ্ৰী সদগুৰুৰ দুৱাৰে কোনো যে নাহে খালী হাতে, নৰৰূপেৰে সেৱা কৰে হৰি যদিও প্ৰকৃততে। সদগুৰুৰ দুৱাৰলৈ গৈ কোনোৱে খালী হাতেৰে উভতি নাহে। প্ৰকৃততে শ্ৰীগুৰু আন্তৰিক ৰূপেৰে শ্ৰীহৰি হোৱা স্বত্তেও সাধাৰণ মানুহৰ দৰে প্ৰাণীবোৰৰ সেৱা কৰে। হে গুৰুদেৱ গুৰুদেৱ, পালিত শিশু ভক্ত তব, দিন দুখী ভক্তৰ বাবে মাতৃস্নেহেৰে সেৱা কৰে। হে গুৰুদেৱ, ভক্তসকল আপোনাৰ দ্বাৰা পালিত শিশু,
দীন আৰু দুখী ভক্তসকলক আপুনি মাতৃৰ দৰেই সেৱা কৰে। ইচ্ছা মাথো হ'লে তোমাৰ মালিক হৈ পৰে চাকৰ, তোমাতে পাই দিব্য জ্ঞান পাপীজনো হয় পাৱন। আপোনাৰ ইচ্ছা মাত্ৰেই মালিক বৃদ্ধ হৈ পৰে। আপোনাৰ দ্বাৰা দিব্য জ্ঞান প্ৰাপ্ত কৰি পাপী ব্যক্তিও পবিত্ৰ পাৱন হৈ পৰে। পাই নাথ সৰ্বস্বে প্ৰাণী, কৃপাৱন্ত অন্তৰে তুমি, জলস্থল বা উভচৰ সবাৰে কৃপাৰ আকাৰ। আপুনি সকলো প্ৰাণৰে নাথ। আপোনাৰ হৃদয় কৃপাময়। জল স্থল বা আকাশত বিচৰণ কৰা সকলো প্ৰাণীকে আপুনি কৃপা বৰ্ষণ কৰে। মাতৃ সদৃশ পালন যে শিশুক দিব্য মমতাৰে, উজাগৰে কটাই নিশা একেভাৱেই ভক্ত সেৱা। যিদৰে মাতৃয়ে নিজৰ শিশুক দিব্য মমতাৰে পালন কৰে আৰু শিশুৰ সেৱাৰ বাবে সমগ্ৰ নিশা উজাগৰে থাকে, সেই একেভাৱেৰে হে গুৰুবৰ আপুনিও ভক্তৰ সেৱা কৰে। ভক্ত পিছে মায়া জড়িত, ভক্তি সংগে স্বাৰ্থ জড়িত। কেতিয়াবা স্বাৰ্থৰে ভক্তি, নৰ জীৱৰ সেয়ে গতি। কিন্তু ভক্তই মায়াত লিপ্ত হৈ থাকে আৰু ভক্তৰ ভক্তিত স্বাৰ্থ জড়িত হৈ থাকে। মানুহৰ চৰিত্ৰ এনেকুৱাই যে কেতিয়াবা ভক্তি স্বাৰ্থপূৰ্ণ হয় আৰু কেতিয়াবা নিস্বাৰ্থ। স্বাৰ্থ পূৰণ হৈ পৰিলে অইন স্থানে গতি কৰে, পুনঃ বিপত্তিৰ জীৱ ঘেৰে লগে লগেই দৌৰি আহে। স্বাৰ্থ পূৰণ কৰিবলৈ অহা ভক্তই স্বাৰ্থ পূৰণ হোৱাৰ পিছত অন্য স্থানলৈ গুচি যায় আৰু পুনৰ যেতিয়া তেওঁক বিপত্তিয়ে ঘেৰি ধৰে তেতিয়া পুনৰ আপোনাৰ কাষলৈ ঢাপলি মেলে। ধন্য ধন্য সি গুৰু ভক্ত, গুৰুলৈ যি যি অনুৰক্ত, ভক্তৰ সৰ্বকষ্ট ভাৰ বহন কৰে গুৰু ভাৰ। ধন্য সেই গুৰু ভক্তসকল যি সদায় আপোনাৰ প্ৰতি অনুৰক্ত হৈ থাকে। হে গুৰুবৰ্ষ, আপুনি সদায় তেনে ভক্তৰ সকলো কষ্ট বহন কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।